নমস্কাৰ আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল প্ৰিয় দৰ্শকসকল আজিৰ সন্ধিয়া ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যে আজিৰ সন্ধিয়াৰ প্ৰথমটো এটা বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ ওলাইছে প্ৰথম খবৰটো হৈছে ৰাজ্য চৰকাৰে জাৰি কৰা এছঅপিক লৈ অসন্তুষ্টি বাতিল কৰা হ'ল বিহুৰ অনুষ্ঠান ৰাজ্যত অব্যাহত আছে কৰোনা ভয়ংকৰ সংক্ৰমণ প্ৰতিদিনে কৰোনাত আক্ৰান্ত হৈছে শ শ লোক তাৰ মাজতে এতিয়া প্ৰতিগৰাকী অসমীয়া সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ কিন্তু বিহু অনুষ্ঠানত আয়োজন কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰা এছঅপিক লৈ ঠায়ে ঠায়ে তীব্ৰ অসন্তুষ্টি গা কৰি উঠিছে আনকি প্ৰতিবাদত বহিবলগীয়া হৈছে বিহু কমিটিসমূহ সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ নীতি নিয়মৰ দোহাই দি বিহু অনুষ্ঠান বাতিল কৰিলে কাজিৰঙাস্থিত কহৰা বসন্ত উৎসৱ কমিটিয়ে সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰাৰ পিছতো বিহু কমিটিখনে অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয় আনকি কমিটিখনে অনুষ্ঠানৰ পৰিৱেশন কৰিবলগীয়া শিল্পীকো আগধন প্ৰদান কৰিছিল এই সন্দৰ্ভত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি সমিতিৰ বিষয়ববীয়ে কয় যে চৰকাৰে জাৰি কৰা এছঅপি মানি বিহু পতা অসম্ভৱ কাৰণ 11 বজাত বিহু শেষ হ'ব অসুবিধা সেইদৰে অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মানুহৰ হিচাপ দিয়াটো কোনো কাৰণতে সম্ভৱ নহয় কাজিৰঙা সম্পূৰ্ণৰূপে পৰ্যটনস্থলী ইয়াৰ কৰোনা পৰীক্ষা কৰাৰ পিছত যদি 5-6 জন লোকৰ দেহত কৰোনা অৱস্থিতি ধৰা পৰে তেন্তে পৰ্যটনৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হ'ব সেই সকলোবোৰ দিশ পৰ্যালোচনা কৰি এইবাৰ বিহু স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ দ্বিতীয়টো খবৰ এটা ওলাই আহিছে কাইলৈৰ পৰা ছৌদি আৰবত আৰম্ভ হ'ব ৰমজান দেওবাৰে সন্ধিয়া আৰবত দেখা নগ'ল জুন এইবাৰ শ্ৰাবণ মাহত থাকিব 30টা দিন মধ্যপ্ৰাচ্যত আৰম্ভ হোৱা এদিনৰ পিছতে এছিয়াৰ দেশসমূহত আৰম্ভ হ'ব ৰমজান অৰ্থাৎ ভাৰত পাকিস্তান বাংলাদেশ আদি দেশসমূহত বুধবাৰৰ পৰা ৰমজান আৰম্ভ হোৱাৰ সম্ভাৱনা অৱশ্যে ভাৰতত হিলাল কমিটিয়ে সন্ধিয়া জুন দেখাৰ পিছত ল'ব সিদ্ধান্ত ইফালে তৃতীয়টো এটা বহুতে গুৰুত্বপূৰ্ণ এটা খবৰ ওলাইছে আত্মীয়ৰ সৈতে থকা সম্পৰ্ক প্ৰমাণ কৰিব নোৱাৰিলে কোনো বিদেশী হ'ব নোৱাৰে পিতৃ মাতৃৰ আত্মীয়তাৰ সংযোগ থকা ব্যক্তিক বিদেশী নহয় ভোটাৰ তালিকাত নাম উল্লেখ থকা ব্যক্তিক বিদেশী বুলি ক'ব নোৱাৰিব এই তাৎপৰ্যপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিদেশী ন্যায়াধিকৰণে পিতৃ মাতৃৰ সম্পৰ্কৰ প্ৰদৰ্শন কৰা স্বত্তেও বিদেশী বুলি ৰায়দান দিছিল হাইদৰ আলীক আলী পিতৃ মাতৃৰ নাম 1955ৰ পৰা 70 ভোটাৰ তালিকাত উল্লেখ আছিল অন্যান্য আত্মীয়ৰ সৈতে সম্পৰ্ক প্ৰমাণ কৰিব নোৱাৰাত বৰপেটা বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল মহাজোঁটৰ বিধায়ক বিজেপিলৈ গ'লে ঘৰে জ্বলাই দিব ৰাইজে হৰ্ষ্টেডিঙৰ আশংকাত ভোগৰ ৰিপুণ বৰাৰ বিস্ফোৰক মন্তব্য হৰ্ষ্টেডিঙৰ শংকাত কংগ্ৰেছৰ মহাজোঁটৰ অংশীদাৰ দলে ইউডিএফ আৰু বিপিএফৰ দলীয় প্ৰাৰ্থীসকলক ৰাজস্থান আৰু ছত্তীশগড় বিলাসী হোটেলত আবদ্ধ কৰি ৰাখিছে বিজেপিৰ হৰ্ষ্টেডিঙৰ কবলত পৰি মহাজোঁটৰ কোনো বিধায়ক যদি বিজেপিলৈ যায় সমষ্টিৰ ৰাইজে তেওঁলোকক সোধাই নেৰিব বুলিও মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সভাপতি বৰাই লগতে তেনে বিধায়কৰ ঘৰ দুৱাৰ জ্বলাই ৰাইজে সাংঘাতিক অৱস্থা কৰিব বুলি বিস্ফোৰক মন্তব্য কৰে নিৰ্বাচনৰ পাছত ৰাইজৰ অনুভূতিক প্ৰতাৰণা কৰিলে সাংঘাতিক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই অসমতো বিজেপি হৰ্চ ট্ৰেডিং কৰাৰ আশংকা আছে বুলি উল্লেখ কৰি কয় যে বিজেপি হৰ্চ ট্ৰেডিঙৰ মাষ্টৰ গোৱাত বিজেপি হৰ্চ ট্ৰেডিং কৰি চৰকাৰ গঠন কৰিলে মধ্যপ্ৰদেশ কৰ্ণাটকতো বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰি কংগ্ৰেছৰ চৰকাৰ ভাঙিলে মণিপুৰতো হৰ্চ ট্ৰেডিং কৰি চৰকাৰ কৰিলে ৰাজস্থানতো হৰ্চ ট্ৰেডিং কৰি বিজেপিয়ে চৰকাৰ কৰাৰ চেষ্টা কৰিছিল যদিও নোৱাৰিলে অসমতো বিজেপিৰ এইবাৰ উপায় নাই তেওঁলোকে যিকোনো পদ্ধতি ল'ব পাৰে মহাজোঁটৰ বিধায়ক কিনি তেওঁলোকে চৰকাৰ কৰাৰ চেষ্টা কৰি আছে অৱশ্যে বিজেপিৰ এই পদক্ষেপ অসমত সফল নহয় বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে 47টা সমষ্টিৰ ভিতৰত 35টাৰো অধিক সমষ্টি লাভ কৰিব দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা 39টা সমষ্টিৰ ভিতৰত মহাজোঁটে 30খনৰ কম আসন নাপায় তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা 40টা সমষ্টিৰ ভিতৰত বিজেপিয়ে 3 পৰা 4খন আসন লাভ কৰিব মহাজোঁটে তৃতীয় পৰ্যায়ত 35খনৰ কম আসন নাপায় তৃতীয় পৰ্যায়ত ভোট অনুষ্ঠিত হোৱা গৰিষ্ঠ সংখ্যক সমষ্টি অথবা কংগ্ৰেছ অথবা ইউডিএফৰ দখলত থাকিব বিটিচিৰ আসনসমূহ বিপিএফৰ অধীনত থাকিব সৰ্বুক সমষ্টি মহাজোঁটৰ অংশীদাৰ হ'ল চিপিআইএমে লাভ কৰিব দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ হোৱা ৰঙিয়া সমষ্টিও চিপিআইএমৰ লাভ কৰিব অসমত লকডাউনৰ সম্ভাৱনা নাই সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ষষ্ঠ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ কাকপথাৰ বৰদিৰাত সস্তীয়া মঞ্চৰ প্ৰাংগণত 3 দিনৰ কাৰ্যসূচীৰ আজিৰ মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 9, 10 আৰু 11 এপ্ৰিলত অনুষ্ঠিত অধিৱেশনৰ আজিৰ মুকলি সভাত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি শান্তনু বৰহাজোৱাল সভাপতিত্ব কৰে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ ষষ্ঠ দ্বিবাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ আজিৰ সভাখন উদ্বোধন কৰে লেখক তথা প্ৰতিষ্ঠাপক
সচিব প্ৰধান আৰু বৰ্তমানৰ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ অন্যতম উপদেষ্টা লভিত কুমাৰ শইকীয়া সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বৰদিৰাক অঞ্চলত সাংস্কৃতিক সংগ্ৰহালয় বনোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া আদৰণীয় আৰু সংগ্ৰহালয় প্ৰতিৰোধীকে সাঙুৰি লোৱা কথা জানিবলৈ দিয়ে। লগতে ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৱশ্যে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। 3 দিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হোৱা আজি অন্তিম দিনা মুকলি সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, ঋতুপৰ্ণ বৰুৱা, প্ৰশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাকৰাৰী, বিজেপি নেতা মূলেন্দ্ৰ নাথ, মৰাণ, সুভাষ দত্তকে ধৰি সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাখনত কেইবা সহস্ৰাধিক সোণোৱাল কছাৰী লোকে অংশগ্ৰহণ কৰাৰ লগতে মুকলি সভাৰ আগমুহূৰ্তত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কৃষ্টি প্ৰদৰ্শন কৰে। অধিৱেশনৰ লগতে সংগঠিত ৰাখি বাণিজ্য মেলা, প্ৰদৰ্শনী, জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ। এই মাহতে 4% বৃদ্ধি পাব ডিএ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহিব পাৰে সুখবৰ, কিয়নো অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে 50 লাখ কৰ্মচাৰী আৰু 61 লাখ পেঞ্চনাৰৰ ডিএ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। চলিত মাহতে চৰকাৰে 4% ডিএ বৃদ্ধিৰ ঘোষণাৰ সম্ভাৱনা আছে, যিয়ে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা পোনপটীয়াকৈ বৃদ্ধি কৰিব। দৰাচলতে শ্ৰম বিভাগে অল ইণ্ডিয়া উপভোক্তামূলক মূল্যসূচক ঘোষণা কৰিছে, যাৰ দ্বাৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলক আশা প্ৰদান কৰা হৈছে যে তেওঁলোকে ডিএ বৃদ্ধি হ'ব পাৰে, কিয়নো কেৱল AICPI দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব ডিএ। ট্ৰেভেল এলাউন্স অৰ্থাৎ TAও 4% বৃদ্ধি কৰা হ'ব। AICPIৰ ওপৰত আধাৰ কৰি কোৱা হৈছে যে চৰকাৰে ডিএ 4% বৃদ্ধি কৰিব পাৰে, যিয়ে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব। সপ্তম বেতন আয়োগৰ মতে যদি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি হয় তেন্তে তেওঁলোকৰ ট্ৰেভেল এলাউন্স অৰ্থাৎ TA 4% বৃদ্ধি হ'ব। অৱশ্যে কেন্দ্ৰীয় কৰ্মচাৰীসকলক 1 জুলাই 2020 পৰা 1 জানুৱাৰী 2021 ডিএ দিয়া নহ'ব। উল্লেখ্য যে কেন্দ্ৰই 2020 চনৰ এপ্ৰিলত কৰোনা সংকটৰ বাবে ডিএ নিষিদ্ধ কৰাৰ লগতে 2021 জুনলৈ কৰ্মচাৰীসকলক ডিএ দিয়া নহ'ব বুলি ঘোষণা কৰিছিল। লক্ষণীয় দিশটো হ'ল যে এই বৃদ্ধিৰ পাছতে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বৰ্তমানৰ ডিএ 17% পৰা 4% বৃদ্ধিৰ পিছতে 21% হ'ব আৰু টিএ পৰিমাণো 4% বৃদ্ধি হ'ব। ইয়াৰ ফলত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনধাৰী পেঞ্চন বৃদ্ধি হ'ব, যিহেতু কেন্দ্ৰীয় কৰ্মচাৰীসকলক বৰ্তমানেও ডিএ আৰু ডিআৰ পৰিশোধ কৰা হোৱা নাই। তেনেস্থলত ইয়ে দিব কৰ্মচাৰীসকলক সকাহ। CISFৰ গুলীত নিহত ভোটাৰক তাচ্ছিল্য কৰি বিপদত বিজেপি নেতা। বিজেপি নেতাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক গোচৰ তৃণমূল কংগ্ৰেছৰ। পশ্চিমবংগৰ বিজেপি মুৰব্বী দিলীপ ঘোষৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত হোৱা 4 ভোটাৰক তাচ্ছিল্য কৰা অভিযোগ। শীতলকুছিত CISFৰ গুলীত নিহত হৈছিল 4 গৰাকী ভোটাৰ। দিলীপ ঘোষৰ নিৰ্বাচনী প্ৰচাৰ নিষেধাজ্ঞাৰ দাবী তৃণমূল কংগ্ৰেছৰ। শীতলকুছিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি ভাবুকি দিয়াৰ অভিযোগ। ঘটনাত মৃত্যু হৈছিল জাবেদ আলী, চালুমা মিয়া, আমজাদ হুছেইন, নামিক মিয়া। হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য। শীঘ্ৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ'ব 75 টকা। জানি লওক আজিৰ মূল্য কিমান। পেট্ৰল ডিজেলৰ মূল্যৰ পৰা বৰ্তমান সামান্য পৰিমাণে সকাহ লাভ কৰিছে সাধাৰণ জনতাই। আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 90.56 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 80.88 টকা। দেশৰ ৰাজধানী চহৰকে ধৰি সকলো মহানগৰতে একেৰাহে 13 দিনৰ বাবে ইন্ধনৰ মূল্যত কোনো ধৰণৰ সালসলনি হোৱা নাই। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য সপ্তাহৰ আৰম্ভণিৰ দিনটোত সামান্য বৃদ্ধি পোৱা দেখা গৈছিল। বিগত মাহৰ 24 আৰু 25 মাৰ্চত পেট্ৰল আৰু ডিজেলৰ মূল্য কিছু সস্তা হৈছিল আৰু ইয়াৰ পিছতে 30 মাৰ্চত পুনৰ মূল্য হ্ৰাস হৈছিল। মাৰ্চ মাহত এই 3 দিন প্ৰতি লিটাৰৰ মুঠ 61 টকা 61 পইচা হ্ৰাস পাইছিল পেট্ৰলৰ মূল্য। বিশেষজ্ঞসকলে মতে পেট্ৰল আৰু ডিজেলৰ সামগ্ৰী আৰু সেৱা কৰ GSTৰ অধীনলৈ আনিলে সাধাৰণ জনতাই ইন্ধনৰ এই উচ্চ মূল্যৰ পৰা সকাহ পাব পাৰে। GSTৰ বাবে পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 75 টকালৈ হ্ৰাস পাব পাৰে আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68 টকালৈ হ্ৰাস পাব পাৰে। এফালৰ পৰা ৰেকৰ্ড ভংগ কৰিছে কভিডে। 24 ঘণ্টাত 1,68,00,000 নতুন ৰোগী। 6 মাহৰ পিছত 900তকৈ অধিক লোকৰ মৃত্যু। দেশত কৰোনা ঘটনা প্ৰতিদিনে নতুন অভিলেখ সৃষ্টি কৰি আছে। যোৱা 24 ঘণ্টাত 1,68,912 জন লোক কোভিড পজিটিভ হৈছে। এইটো দেশৰ এদিনত সংক্ৰমিত হোৱা সৰ্বমুঠ
সংখ্যা ইয়াৰ পূৰ্বে 10 এপ্ৰিলত 1,52,565টা ঘটনা প্ৰতিবেদিত হৈছিল দেশৰ 4খন ৰাজ্যৰ এদিনত সৰ্বাধিক সংখ্যক কোভিডৰ নতুন ঘটনা লাভ কৰিছে ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰ দিল্লী উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ মহাৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে এই সংখ্যা 63,000 অতিক্ৰম কৰে ইয়াৰ পিছত 63,294 জন সংক্ৰমিত পোৱা গৈছে ৰাজ্যখনত 349 জন লোকৰ মৃত্যু হৈছে ক্ৰমান্বয়ে মৃত্যুৰ সংখ্যা বাঢ়ি আহিছে আগদিনা কৰোনাত 904 জন লোকৰ মৃত্যু হৈছিল যোৱা 6 মাহত এদিনত প্ৰাণ হেৰুৱাসকলৰ ভিতৰত এক সৰ্বাধিক সংখ্যা চিকিৎসাধীন ৰোগীৰ সংখ্যা 93,590 জন বৃদ্ধি হৈছে এতিয়া চিকিৎসাধীন ৰোগীৰ সংখ্যা 12 লাখ অতিক্ৰম কৰিছে এতিয়ালৈকে দেশত 1,35,27,717 জন লোক সংক্ৰমিত হৈছে ইয়াৰ ভিতৰত 1,21,56,529 জন লোক আৰোগ্য হৈছে 1,70,179 জন ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত নাটনি হোৱা নাই কোভিড ভ্যাকচিনৰ জনসাধাৰণৰ সহযোগিতাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ ৰাজ্যত নাটনি হোৱা নাই কোভিড ভ্যাকচিনৰ আজি ডিব্ৰুগড়ৰ সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চিকিৎসা মহাবিদ্যালয়ত এই বৈঠকত অংশগ্ৰহণৰ পিছতে সোণোৱালে কোভিড ভ্যাকচিন নাটনি হোৱা বুলি যি চৰ্চা হৈছিল সেয়া পূৰ্ণচাতেই নাকচ কৰে তেওঁ কয় যে কোভিড প্ৰতিষেধক নাটনি নাই ভ্যাকচিন দি থকা হৈছে ভ্যাকচিন ল'বলৈ জনসাধাৰণক আগবাঢ়ি আহিব লাগিব সহযোগ কৰিব লাগিব মুখ্যমন্ত্ৰী সকলোকে সজাগ সচেতন হৈ থকাৰ বাবে আহ্বান জনায় তেওঁ কয় যে বিগত বৰ্ষত অসমৰ ৰাইজে শৃংখলাবদ্ধভাৱে কোভিডৰ বিৰুদ্ধে যে যুঁজ দিছিল সেয়া দেশৰ ভিতৰতে ভাল উদাহৰণ আছিল এবাৰো সমাজৰ সকলো শ্ৰেণীয়ে নিজৰ দায়বদ্ধতা দেখুৱাব লাগিব ইয়াৰ উপৰিও আগন্তুক ৰঙালী বিহুতো স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে